এটা প্ৰেছ বিবৃতি নিদিলে, এক্সত নকলে, ফেচবুকত নকলে, ইনষ্টাগ্ৰামত নকলে, ক'তো তেওঁ এটা শব্দও নকলে যে অসমীয়া মানুহৰ দুৰ্যোগৰ সময়ত ভাৰত চৰকাৰ লগত আছে বুলি এটা শব্দও নকলে। নেপালৰ কাৰণে কৈছে, কোৱাটো ভাল কথা কৈছে, কিন্তু একেটা সময়ত আমাৰ অসমীয়া মানুহ হিচাপে গাত লাগিবনে নাই যে আমি যেতিয়া দুৰ্যোগত পৰি আছিলোঁ তেতিয়া কিয় প্ৰধানমন্ত্ৰীয়ে আমাৰ কাৰণে এটা শব্দও নকলে? এটা প্ৰমাণ কৰে যে দিল্লী কংগ্ৰেছৰ দিনত যেনেকৈ আমাৰ পৰা 100 যোজন দূৰত আছিলে, এতিয়া বিজেপিৰ দিনতো অসমৰ পৰা দিল্লী 100 যোজন দূৰত আছে। আৰু দিল্লীৰ দৃষ্টিভংগী কংগ্ৰেছ বা বিজেপি কোনো চৰকাৰৰ দিনতে যে কোনো পধ্যে পৃথক হোৱা নাই, সেই কথাটো প্ৰতিপন্ন হৈছে। গতিকে মই এই মুহূৰ্তত দুটা কথা ক'ব খোজোঁ। এক, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰলয় পীড়িত অসমীয়াক এৰি প্ৰলয় পীড়িত অসমীয়া মানুহক টকা 15,000 নিদি 10 দিন ধৰি বেডমিণ্টন খেল চাই থকাটো এইটো দৃষ্টিকটু হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে তাক লুকুৱাবৰ কাৰণে এবাৰ প্ৰধানমন্ত্ৰী, এবাৰ গৃহমন্ত্ৰী, এবাৰ আল্টু ফাল্টু যিমান মন্ত্ৰী আছে চববিলাকৰ লগত যিবিলাক ফটো দেখুৱাই আছে, এইবিলাক যে কেৱল আৰু কেৱল অসমীয়া মানুহক আভুৱা মাৰিবৰ কাৰণে কৰিছে সেইটো প্ৰমাণিত হৈছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মই আপোনালোকক সংবাদ মাধ্যমকো সমালোচনা কৰোঁ। আপোনালোকৰ কিছুমান সংবাদ মাধ্যমে কৈ দিলে যে বানপীড়িত মানুহৰ কাৰণে ভাৰত চৰকাৰে 5,000 কোটি টকা দিলে। মোক আপোনালোকে 5,000 কোটি দেখুৱাওকচোন। সেইটো নিয়মীয়া আমাৰ প্ৰত্যেক বছৰে PMAY অধীনত ঘৰ বনাবলৈ অহা টকাটো ৰিলিজ কৰি দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাবলৈ যিটো পইচা আহে, প্ৰত্যেক বছৰে 4 লাখ 5 লাখ মানুহৰ কাৰণে ঘৰ বনাবলৈ আহেনে নাই? সেই পইচাটো এৰি দিছে। আৰু এৰি দিয়াটোক দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এটকাও নাপায়। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী চবৰ ওচৰত ভিক্ষাৰ জুলুঙাটো লৈ যোৱাৰ পাছতো 1 টকাও নাপায়, উপায় নাপায়। PMAY ঘৰকেইটাকে 5,000 কোটি টকা দিলে বুলি অপপ্ৰচাৰ চলাইছে। মই আপোনালোকক স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাক 1 টকাও দিয়া নাই। কেৱল আৰু কেৱল নিয়মীয়াভাৱে দিবলগীয়া 379 কোটি টকাটো যোৱা 2 বছৰৰ আগৰ 379 কোটি টকাৰ যিটো আমাৰ NDRFৰ পইচা আহিবলৈ আছিলে, সেইটো নিয়মীয়াভাৱে চব ৰাজ্যক এৰি দিছে। আমাৰ ৰাজ্যকো এৰি দিয়াৰ বাহিৰে আমি বিচাৰিছিলোঁ 2,000 কোটি টকা, আমাক এৰি দিলে 379 কোটি টকা। তাৰ বাহিৰে 1 টকা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগৰ কাৰণে নিদিলে। ভিক্ষাৰ জুলুঙালৈ প্ৰথমতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গ'ল, প্ৰধানমন্ত্ৰীয়ে তেখেতক সাক্ষাৎ নিদিলে। এইবাৰ তেওঁক সাক্ষাৎ দিলে, কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁক আলুগুটি এটা দিলে, 0 টকা দিলে, 1 পইচা তেওঁক নিদিলে। আৰু নিদিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে? মিছলীয়া। আপোনালোকেতো সদায় জানে যে মুখ্যমন্ত্ৰীয়ে আমাৰ যিকোনো কাম কৰি দিব পাৰে, যিকোনো কাম। এই পশ্চিমত বেলি উদয় হয় বুলি কৈ দিলেও আমাৰ অসমৰ বহুত মিডিয়া আৰু অসমৰ বহুত মানুহ আছে যিবিলাকে বিশ্বাস কৰে। PMAY ঘৰৰ টকা 5,000 কোটি টকা এটা ৰেগুলাৰ আহে, এইটো পইচা। সেই ৰেগুলাৰ ফাণ্ডটোকে আমাৰ বান সাহায্য পুঁজিলৈ দিয়া বুলি প্ৰচাৰ চলাই দিলে। মই ক'বলৈ বাধ্য যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক বান সাহায্যৰ কাৰণে, দুৰ্যোগ পুঁজিৰ কাৰণে 1 টকাও নিদিলে। অমিত শ্বাহৰ ভৰিত ধৰিও নাপালে, মোদীৰ ভৰিত ধৰিও আমাৰ মুখ্যমন্ত্ৰী আনিব নোৱাৰে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। অসমীয়া মানুহে চিৰদিন মনত ৰাখিব যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আমাক এটা মাত নিদিলে, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে আমাক এবাৰ মাত এটা নিদিলে। আৰু এবাৰ মাত নিদিয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমতে লগ ধৰিবলৈ গৈ প্ৰথমতে সাক্ষাৎ নাপালে,
দ্বিতীয়বাৰ এমাহৰ পাছত সাক্ষাৎ পালে, কিন্তু দ্বিতীয়বাৰ যেতিয়া সাক্ষাৎ পালে তেতিয়াও তেওঁক 1 পইচাও দিম বুলি নক'লে। আৰু সেইটোকে লুকুৱাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে অসমলৈ অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটাকে কেন্দ্ৰীয় চৰকাৰে আমাক কি কয় আপোনাৰ দুৰ্যোগ পীড়িত মানুহৰ কাৰণে বিশেষ পেকেজ দিছে বুলি মিছা কথা প্ৰকাশ কৰি দিলে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰিছিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে ফোন কৰি মোক কি হৈ আছে সুধিছিলে দিল্লীৰ পৰা। মই তেখেতক সুধিলোঁ যে মই একো কথা পতা নাই বেলেগ, মই জাষ্ট সুধিছোঁ যে আপুনি দিল্লীৰ পৰা আহিলে নেকি। তেখেতে ক'লে যে নহয়, আজি 28 তাৰিখ ন, 27 তাৰিখে ৰাতি মই আহি পাম। মই ক'লোঁ আপোনাক 28 তাৰিখে লগ পাব খোজোঁ। তেখেতে ক'লে আহিবা। কাইলৈ মই তেখেতক লগ পাম। কাইলৈ লগ পাই মই শেষবাৰৰ কাৰণে, এতিয়ালৈকে 2বাৰ লগ পালোঁ প্ৰলয়ৰ সময়ত, শেষবাৰৰ কাৰণে থাৰ্ড টাইম অসমৰ মুখ্যমন্ত্ৰীক মই কাইলৈ লগ পাম। প্ৰলয় সম্পৰ্কত 3খন জিলাৰ মহাপ্ৰলয় সম্পৰ্কত মই শেষবাৰৰ কাৰণে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীক মই লগ পাম। আৰু অসমৰ মুখ্যমন্ত্ৰীক লগ পাই মই শেষবাৰৰ কাৰণে 2টা প্ৰশ্ন তেখেতক সুধিম। 2টা প্ৰশ্ন। এক, যে কাইলৈ যে মই 28 তাৰিখে লগ পাম, 30 তাৰিখৰ ভিতৰত সকলো মানুহে পইচা পাবনে নাই এককালীন সাহায্যটো, টকা 25,000 টকাটো। আমাৰ তাত 25,000, যোৰহাটত 15,000। এইটো পাবনে নাই, মই 30 তাৰিখৰ ভিতৰত পাবনে নাই সুধিম। আৰু তেখেতক মই সুধিম যে ইমাৰ্জেঞ্চি ফাণ্ড মানে, তৎকালীন সাহায্য মানে আচলতে কি 1.5 মাহ নেকি? 1.5 মাহৰ পাছত দিয়া ফাণ্ডটোক তৎকালীন সাহায্য কয় নেকি? য'ত বোকা গুচাবৰ কাৰণে মানুহক পইচা দিছিলে, এতিয়ালৈকে মানুহ মৰি শেষ, বানপানী গৈও শেষ, এতিয়ালৈকে তৎকালীন সাহায্যটো নাপালে। মই 30 তাৰিখৰ ভিতৰত পাবনে নাই সুধিম। 1, 2, ক্ষতিপূৰণ এইটো হ'ল এককালীন সাহায্য দেই, ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে টাউনত দিব 1,20,000 টকা, গাঁৱত দিব 1,70,000 টকা, আৰু তাতকৈ ওপৰত গ'লে মানে সব বস্তু দেখুৱাব পাৰিলে, ফিচাৰী দেই আৰু বাহিৰৰ বস্তু সববিলাক বস্তু দেখুৱাব পাৰিলে 3,85,000 টকালৈকে যাব বুলি কৈছে। গাড়ী ঘোঁৰা যত যি আছে সববিলাক দেখুৱাব পাৰিলে 3 লাখ। গাড়ী ঘোঁৰাটো বেলেগ, গাড়ী ঘোঁৰাটোতো পইচাই নাপায়। সেইকাৰণে মই 3টা প্ৰশ্ন, 2টা নহয় 3টা। 2 নম্বৰ প্ৰশ্নটো মই সুধিম যে একচুৱেলি 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ ব্যৱস্থা ল'বনে নলয়, এইটো ছেকেণ্ড। থাৰ্ড প্ৰশ্নটো মই তেখেতক সুধিম যে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক, পৰিয়ালবিলাকক 1,70,000 বা 3,85,000 টকা দিম বুলি কৈছে, কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠান গোটেই দোকান চোকান শেষ হৈ গ'ল, তেওঁলোকক 1 টকাও দিম বুলি কোৱা নাই। লগত আমাৰ গাড়ীবিলাক পোত খাই গ'ল। মোৰ নিজৰ গাড়ীখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছিলোঁ, এবাৰ পানীত সোমাই ইঞ্জিনটো লক হৈ গ'ল। যোৰহাটত মই গেৰেজত দিলোঁ, বিল আহিছে 7,25,000। 7,25,000 এখন ছেকেণ্ড হেণ্ড গাড়ীত যদি 7,25,000 বিল আহে, তাৰপিছত আৰু সেইখন গাড়ী আপুনি কোনোবাই চলাব পাৰিব নেকি কওক? সেই 7,25,000 ভিতৰত আকৌ ইঞ্চুৰেঞ্চে দিব কৈছে 4,50,000 নে কিমান। তেতিয়াহ'লেও মই 3 লাখমান টকা নিজে পে' কৰিব লাগিব। সেইটোৱে ইঞ্চুৰেঞ্চ হ'ল নেকি? তাৰমানে তেনেকুৱা আমাৰ শিৱসাগৰতে কমেও 50,000খন গাড়ী, 2 লাখখন মটৰচাইকেল এনেকৈ বোকাত সোমাইছে। শিৱসাগৰ, সোণাৰী আৰু যোৰহাটত 50,000খনমান গাড়ী চাগে এনেকৈ বোকাত সোমাইছে। আৰু মটৰচাইকেল স্কুটি মিলাই 2 লাখমান হৈ যাব যেন মোৰ লাগে। তো সেই মানুহবিলাকৰ কি হ'ব? ব্যৱসায়ীবিলাকক আৰু গাড়ীৰ মালিকবিলাকক, স্কুটিৰ মালিকবিলাকক, মটৰচাইকেলৰ মালিকবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে কিবা ক্ষতিপূৰণ দিব নে নিদিয়ে? আৰু আপোনালোকে জানি আচৰিত হ'ব, এটা ফিচাৰীত কিমান টকা দিব জানে? যদি 1 বিঘা মাছৰ যদি আপোনাৰ এটা ফিচাৰী আছে,
1 বিঘা মাটিৰ যদি এটা ফিচাৰী আছে তেতিয়াহ'লে দিব 1333 টকা আপোনাৰ যদি মাছ গৈছে 1 বিঘা ফিচাৰীৰ পৰা তেতিয়াহ'লে দিব 1333 টকা তাৰমানে 1333 টকা 1333 টকাত কেই কেজি মাছ পাব 1333 টকাত 4 কেজি মাছ পাব মানে পোনা মাছটো নাপাব হয়নে আপোনাৰতো ফিচাৰী আছে পোনা মাছটো নাপাব 4 কেজিও নাপাব 3 কেজি বা 2 কেজি পাব হয়নে এই 3 কেজি মাছ পুহি 1 বিঘা পুখুৰীত ক'বাত মানে ডাঙৰ মাছবিলাকতো গ'লে তাত 1 লাখ টকা পালোহেঁতেন 1 বিঘা ফিচাৰী তাত যদি 1333 টকা দিয়ে তেতিয়াহ'লে আপুনি কওকচোন এইটোক মই কি বুলি ক'ম এটা ফিচাৰীত যদি এবিঘা মাটিত 1333 টকা দিয়ে চৰকাৰী হিচাপ 1333 টকা কিন্তু মানুহবোৰে সুইচাইড কৰাৰ বাহিৰে কি ৰাস্তা আছে কওক যাৰ 10 বিঘা ফিচাৰী আছে তেওঁ পাব 13,000 টকা 10 বিঘা ফিচাৰী মানে আমাৰ গাঁৱৰ ধনী মানুহ হা 10 বিঘা ফিচাৰী থকা মানুহটো আমাৰ গাঁৱৰ ধনী মানুহ আটাইতকৈ ধনী মানুহটো 10 বিঘা ফিচাৰী থকা মানুহটো সেই মানুহটোৱে কিমান পাব 13,000 টকা এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ প্ৰতি মনোভাৱ সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ কাইলৈ সিদ্ধান্ত হ'ব মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ সমস্যাটোৰ জেনুইন সমাধান কৰি দিব খোজে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে আমাৰ ক'বলগীয়া নাই কিন্তু এই 3টা প্ৰশ্নৰ যদি জেনুইন সমাধান নহয় 30 তাৰিখৰ ভিতৰত 25,000 প্ৰত্যেকটো পৰিয়ালক তৎকালীন সাহায্য প্ৰদান কৰা 10 লাখকে প্ৰত্যেকটো পৰিয়াল আৰু দোকানীবিলাকক সাহায্য প্ৰদান কৰা কি কয় কম্পেনচেশ্যন ক্ষতিপূৰণ দিয়া আৰু 3 গাড়ী গুড়া মটৰ চাইকেল আদিৰ যিবিলাক আমাৰ সম্পদ আছিলে এই সম্পদবিলাকৰ ক্ষতিপূৰণ হা যেহেতু আপোনালোকে জানে যে হেৰিয়াত মানে গেছ চিলিণ্ডাৰ তাৰ ক্ষতিপূৰণ দিয়াৰ চিষ্টেম নাই আলমাৰী এটাৰ ক্ষতিপূৰণ দিয়াৰ চিষ্টেম নাই কি কয় আপোনাৰ কি কয় এইটো গডৰেজ এটাৰ দিয়াৰ চিষ্টেম নাই ফ্ৰিজ এটা দিয়াৰ চিষ্টেম নাই চিষ্টেমটোতে নাই গতিকে আমি কৈছোঁ যে একেলগতে 10 লাখ টকা এটা দি দিয়ক মোটামুটি পৰিয়াল এটা যেনে তেনে আকৌ থিয় হ'ব পাৰিব নহ'লে কিন্তু 25 বছৰ 30 বছৰ পিছুৱাই যাব আৰু অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহ আটাইতকৈ ধনী মানুহ আটাইতকৈ সফল মানুহ আটাইতকৈ মানে অসমীয়াৰ আটাইতকৈ খিলঞ্জীয়া অংশটো আমাৰ অংশতে আছে আৰু কৈতো লাভ নাই শিৱসাগৰ ডিষ্ট্ৰিক্টে অবিভক্ত শিৱসাগৰ জিলাতে হৈছে গতিকে মই আপোনালোকক কৈ দিলোঁ যে কাইলৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ব কেইটা বজাত মাতে মই নাজানো কাইলৈ দিনত মই ফোন কৰিম কাইলৈ দিনত ফোন কৰাৰ পাছত মোৰ দিনটোত কিবা কোৰ্টৰ কেছ আছে নিশ্চয় গধূলি সময়তেই সাক্ষাৎ হ'ব আৰু কাইলৈ যদি এই 3টাৰ প্ৰশ্নৰ উত্তৰ নাপাওঁ তেতিয়াহ'লে ছেপ্টেম্বৰ মাহত মোক আকৌ পুৰণি অখিল গগৈটোৰ ৰূপে দেখিবলৈ পাব মই আৰু MLA চেমেলে কৈ নাথাকোঁ আৰু MLA চেমেলেৰ নিচিনা তাৰমানে মানে ভদ্ৰ গব্য একো নকয় অকল বিধানসভাতে মাত মাতে এইটো নহয় আৰু মই আগৰ ৰূপটো ল'ম কোনে ভাল পায় কোনে বেয়া পায় কোনে হেৰি কৰে নাজানো প্ৰচণ্ড আন্দোলন গঢ়ি তোলা হ'ব এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক দুৰ্যোগৰ সময়ত দিল্লী আৰু দিছপুৰে কৰা অন্যায়ৰ বিৰুদ্ধে গুৱাহাটীত প্ৰবল প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অসমৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী প্ৰতিবাদ ৰূপে পৰিগণিত হ'ব থেংক ইউ মানে না আমাৰ কংগ্ৰেছক সহায় কৰাৰ ঠিকা আছে হা না আমি ৰাইজৰ দলে টিকেট দিম বুলি ভাবি আছোঁ এই সম্পৰ্কে একোৱেই সিদ্ধান্ত হোৱা নাই মানে আপুনি প্ৰশ্নটো সুধিছে কাৰণে কংগ্ৰেছক সহায় কৰিবনে বুলি আমাৰ কাকো সহায় কৰি দিয়াৰ ঠিকা কাকো নাই নহয় জানো আমাৰতো কাৰো ওচৰত দায়বদ্ধতা আমাৰ নাই যে আমুকক সহায় কৰি দিম নাজানো কি হ'ব এই সম্পৰ্কে অচিৰে আমাৰ দলৰ সভা অনুষ্ঠিত হ'ব আৰু দলৰ সভা অনুষ্ঠিত হোৱাৰ পাছতহে সিদ্ধান্ত আমি গ্ৰহণ কৰিম থেংক ইউ আৰু এজন হয়